থাকিলে ক ভুল কৰিখনে আপোনালৈ ভয় কৰে নেকি কিছু কথা চৰকাৰখনে কি কৰে মই এইটো কথা নাজানো আৰু মই বাৰম্বাৰ এটাই কথা কৈছো বিজেপি চৰকাৰ এজিপি চৰকাৰ কংগ্ৰেছ চৰকাৰ আম আদমি চৰকাৰ XYZ আজমলৰ চৰকাৰ জানে নাথাকক মোৰ চৰকাৰক লৈ কেতিয়াও প্ৰব্লেম নাই মোৰ প্ৰব্লেম আছে পলিচিছখিনি লৈ মোৰ প্ৰব্লেম আছে আমাৰ আই মাতৃভূমিত যদি বিক্ৰী কৰে কোনোবাই মোৰ সেইটোক লৈহে প্ৰব্লেম তো মেইন কথাটো এইটো যে কি এতিয়া মেইন কথা এনেকুৱা ধৰণৰ কথা মই কৈ আছো আজি নাজানা কোনো নহয় আজি ডেণ্টেল হস্পিটেলত স্কুল কেনেকৈ হৈছে নাজানা কোনো নহয় কিন্তু মাত নামাতে আজি আমাৰ অসমৰ চাহ বাগিচাবোৰ অসমীয়াৰ নামত নাই চবে জানে আজি আমাৰ অসমত নিবনুৱা সমস্যা কিদৰে আগবাঢ়ি গৈ আছে চবে জানে অসমৰ পৰীক্ষাত পইচা চলে চবে জানে সিদিনাখন APSC 29টা সোমাই দিছে এলং উইথ চেয়াৰমেন ৰাকেশ পাল ছাৰকো সোমাই দিছে তো জানে চবে নকয় কোনেও জানে চবে নকয় কোনো কাৰণ কিয় এটা ভয় আছে বোলে মোক মাৰি পেলাব আৰু ভিক্টৰ দাসৰ ভয় নাই মই একবাৰে কৈছো 100 বাৰো কম এইটো কথা যে হয়তো মাৰি পেলাব লাগিব নহয়বা কি নহয়বা ভিক্টৰ দাসক শান্তিমতে তেওঁৰ কৰ্ম কৰি যাবলৈ দিব লাগিব কাৰণ মই কাকো অসুবিধা কৰা নাই আৰু মই যদি অসুবিধা কৰা নাই মোকো অসুবিধা কৰিব নালাগিব সেই কথাটোৱে মই কৈছো আৰু চৰকাৰক মই এই কথাটোৱে কম যে চৰকাৰৰ ভাল হ'বৰ কাৰণে আমি যিখিনি কওঁ আমি চৰকাৰখনৰ লগত থাকি আমি কৈ আছো যে চৰকাৰখনে পৰীক্ষাটো এনেকৈ নিকাকে পাতক নিকাকত পাতা বুলি ক'লে নহ'ব নহয় নিকাকত পাতি দেখুৱাওক আজি 21st চেঞ্চুৰীত ঠিক আছে এই 21st চেঞ্চুৰীত কোনে পেন পেপাৰৰ পৰীক্ষা পাতে আৰু পেন পেপাৰৰ পৰীক্ষাত যে 2 নম্বৰী হয় সেইটো মানে অকল মানে আমাৰ ৰাজ্যিক ভিত্তিত নহয় মানে আমাৰ গোটেই ইণ্ডিয়াতে প্ৰুভ হৈ গৈছে এবাৰ নিট এক্সামত হৈছে নিট এক্সামত ইমান ডাঙৰ কেলেংকাৰী তো আমাৰ সৰু ষ্টেট এটাত কেলেংকাৰীৰ একো ডাঙৰ কথা নহয়তো ইয়াৰে আগতে SI কেলেংকাৰী তাৰে আগত ADRE কেলেংকাৰী আৰু কেলেংকাৰী আপোনাৰ ওপৰত যাতে মানুহে আঙুলি টোৱাব নোৱাৰে সেইটোৰ এটা সলিউশ্যন দিছো কিয় বেয়া পাইছে কম্পিউটাৰ বেছ এক্সাম পাতক মানুহে দেখিব গোটেই মাৰ্কছ চাৰ্ট চব গোটেইখিনি ওলাই যাব কাট অফ ওলাই যাব নাম্বাৰ ওলাই যাব তো ভাল যদি মানে আপুনি কয় যে আমাক পৰামৰ্শ লাগে পৰামৰ্শ দিলে যদি জেলত যায় মানুহে পৰামৰ্শ কিয় দিব এইটোতো এনেকুৱা ধৰণৰ কথা হয় গলত দাখন থৈ কিনে ভুল কৰিছনে নাই এনেকৈতো কোনো ভুলটো ক'বই যে ময়ে ভুল কৰিছো গলত বোলে দাখন লাগিছে তাৰপিছত কৈছে তই মিঠাই খাইছ নাই সি নাখালেও খোৱা বুলিয়ে ক'ব লাগিব তো বস্তুটো এনেকুৱা ধৰণৰ যে পৰামৰ্শ যদি বিচাৰে ভালকে বিচাৰক পৰামৰ্শ দিবলৈ বহুত মানুহ আছে জেলৰ ভিতৰতো আছে পৰামৰ্শ দিবলগীয়া মানুহ বহুত মাটিৰ দালাল সোমাই আছে তাতে ঠিক আছে কেতিয়াবা আপুনি এই যদি বিদ্ৰোহী ৰূপ আপোনাৰ এই বিদ্ৰোহী ৰূপটোৰ পৰা আঁতৰি আহি কেতিয়াবা ভাল ৰূপটোৰ সৈতে কাৰো কোনোবা বিশেষ ব্যক্তিৰ সৈতে চৰকাৰখনৰ বিশেষ ব্যক্তিৰ সৈতে কথা পাতিবৰ কাৰণে আপুনি চেষ্টা কৰিছে নেকি আপোনাৰ যিটো পৰামৰ্শ এই যিটো পৰীক্ষা চিষ্টেমক লৈ পৰামৰ্শ চৰকাৰৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যিটো হৈ আছে বা পৰীক্ষাৰ চিষ্টেমটোক লৈ আপুনি কথা পাতিবৰ কাৰণে চেষ্টা কৰিছে মই 1000 বাৰ চেষ্টা কৰিছো চাওক মই কথাটো কওঁ মই যেতিয়া টক শ্ব'ত যাওঁ মই বিজেপিৰ মুখপাত্ৰ লগ পাওঁ তেওঁলোকৰতো কানেকশ্যন আছে তেওঁলোকেতো মোৰ মেছেজটো পঠাব পাৰে তেওঁলোকক 1000 বাৰ কৈছো বোলে দাদা এই বস্তুটো এনেকুৱা তেওঁলোকে টক শ্ব'ত কয় বোলে মই ভিক্টৰ দাসে যিটো কৈছে এই কথাটো লৈ মই সি ঠিকে কৈছে যে মাৰ্কছ দিব লাগে সি ঠিকে কৈছে যে অমুক টক শ্ব'বিলাকত আছে টক শ্ব'ত চালে হ'ল তাৰে পিছত মেছেজটো সেই জাগালৈ যায় কিয় নাপায় মানে কি আমাৰ পৰামৰ্শখিনিৰ ভেলু নাই নে আমাৰ ছাত্ৰ সমাজক এটা অন্ধকাৰলৈ ঠেলি দিবলৈ বিচাৰিছে তো আল্টিমেট কথাটো কি মই এনেকুৱা নহয় যে মই কোৱা নাই মই বাৰম্বাৰ কৈছো বোলে মোক যদি মাতে মই তালৈকে যাম অকলেই যাম মই যাই কথা পাতিম কেনেকৈ চেঞ্জ কৰিব পাৰি আৰু মোক যদি কয় এতিয়াও যে পৰীক্ষাটো কেনেকৈ কাটিব পাৰি মই কৈছো মোৰ এটা সাধাৰণ মোৰ কম দামী এপ এটা প্ৰায় 1 লাখ ষ্টুডেণ্টে একেলগে পৰীক্ষা দিয়ে আপোনালোকৰ কোটি টকা আছে কোটি টকাত আপোনালোকে 11 লাখ 26 লাখক পৰীক্ষা দিয়াব নোৱাৰে নেকি মোৰ দৰে সাধাৰণ মানুহে তাৰ এপত যদি 1 লাখ মানুহে পৰীক্ষা দিব পাৰে নিকাভাৱে দিব পাৰে তেনেহ'লে ई श्रम कार्ड तो आ गया कई लोगों को महीने का 1000 रुपए এই মস্ত কিমান মানে চেন্ট্ৰেলৰ ফাণ্ড ষ্টেটৰ ফাণ্ড CBSE বোৰ্ডৰ ফাণ্ড সেবাৰ ফাণ্ড অমুকৰ ফাণ্ডে ফাণ্ড তো সেই ফাণ্ডখিনি ইউটিলাইজ কৰিলে বহুত পইচাৰ দৰকাৰ নাই আৰু উই আৰ টেকনিকেলি ভেৰি চাউণ্ড উই কেন গেট ভেৰি proper channelized examination at a very low cost যদি নোৱাৰে মোক সুধিলে হ'ল মই দেখাই দিম কেনেকৈ কৰিব পাৰি প্ৰশ্ন একেলগে উত্থাপন কৰি আপুনি ইতিমধ্যে গম পালে আপুনি কোনো চৰকাৰৰ লগত নাই কোনো এয়া কংগ্ৰেছেই হওক বিজেপি হওক বা বিভিন্ন ধৰণৰ আঞ্চলিক দলসমূহৰ কথা আপুনি উল্লেখ কৰিলে যি চৰকাৰে নহওক আপুনি এই কথা ইতিমধ্যে গম পালোঁ তথাপিতো মই আপোনাৰ প্ৰশ্ন এটা উত্থাপন কৰি আপোনাৰ ওচৰত আপুনি এণ্টি বিজেপি নেকি ফাৰ্ষ্ট প্ৰশ্ন দ্বিতীয় যদি আপুনি এণ্টি বিজেপি নহয় বিজেপিয়ে এই যিসমূহ কাম কৰে বা বিজেপিৰ কোনসমূহ কাম বা বিজেপিৰ যিসমূহ চৰকাৰে যিসমূহ কাম কৰিছে এই কামসমূহৰ কোনসমূহ কামক আপুনি বৰ্তমান সময়ত ছাপোৰ্ট কৰা কিছুমান কাম আছেনে আপোনাৰ এণ্টি বিজেপি শব্দটো ক'লে ভুল হ'ব কাৰণ চাওক পোনপ্ৰথমতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোলা পিঠি ডাঙৰ ল'ৰা ঠিক আছে তো যেনেকৈ যিদৰে তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত গৈছে সেই একেদৰে আমি কিন্তু হেমন্ত বিশ্বৰ পৰা হেমন্ত বিশ্বতে আছোঁ আমি সেই হেমন্ত বিশ্বৰ পৰা হেমন্ত বিশ্বতে আছোঁ আমি হেমন্ত বিশ্ব আমি সলনি কৰা নাই সলনি তেওঁ হৈছে বোলে মই কংগ্ৰেছত আছিলোঁ বিজেপিত আহিছোঁ কিন্তু ভিক্টৰ দাসে সলনি হোৱা নাই ভিক্টৰ দাসে এতিয়াও মনপুত প্ৰাণেদি ভাল পায় আৰু 100% ভাল পায় ভাল নোপোৱা বস্তু যিখিনি সেইখিনি মই সদায় কৈছোঁ এতিয়া কেইদিনমান আগতে এটা মিডিয়াত মই দেখিছোঁ যে কোনোবা এটা জাৰ্নেলিষ্ট এজনে সুধি আছিলে বোলে ছাৰ নাহৰকটীয়াত এনেকৈ আপোনাৰ গছপুলি ৰোপণ কৰিছিলে নাহৰকটীয়াত এতিয়া এটা গছপুলি নাই তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বোলে তুমি দেখিছানে
যদি দেখা নাই তুমি মোৰ লগত ওলাবা, মই তোমাৰ লগত যাই কিনে দেখাই দিম তাতে গছপুলি আছে নাই। তো তেতিয়া ক'ব লাগিছিল জাৰ্নেলিষ্টজনে বোলে ছাৰ মই দেখিছোঁ এইটো ভিডিঅ' ফুটেজ। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গছপুলি নাথাকা জেগাতে ভিডিঅ' ফুটেজ বনাব। ক'ব লাগিছিল বোলে হেলিকপ্টাৰ লৈ যাওঁ, লাইভত থাকোঁ, চবে দেখা পাওঁ তাতে গছপুলি আছে নে নাই। সেই জাৰ্নেলিষ্টজনৰো সেইখিনি সাহস থাকিব লাগিছিল প্ৰশ্নটো যেতিয়া কৰিছে। ছেম আৰু এটা কথা মই ক'বলৈ বিচাৰিম যে মই এণ্টি বিজেপি নহয়, মই এণ্টি বিজেপি নাছিলোঁ বা মই কোনো চৰকাৰৰ এণ্টি নহয়। We are anti with the policies that are destroying our mother earth, that are destroying our mother Assam, that are destroying our জনমভূমি, ঠিক আছে। আৰু সোণৰ অসম গঢ়িবৰ কাৰণে এজন দুজন তিনিজন চাৰিজনকৈ লাহে লাহে ওলাব লাগিব। মই জানাত মই জেলৰ ভিতৰত ইমান কথা গম পাই আহিছোঁ নহয়। কোন ক'ত বিক্ৰী হৈ আছে চব বস্তু গম পাওঁ, কোনখন চিণ্ডিকেট ক'ত চলি আছে চব গম পাওঁ, কোনটো চিণ্ডিকেটৰ বস্তু কোনটো থানাত কোনটো কেইটামান SI কোন আয়ই কিমান পইচা খাইছে, কোন হেৰিয়ে কোন জাগাত কিমান পইচা দিব লাগে, কোনটো অফিচত কিমান পইচা খাইছে, কোনে কিহৰ কাৰণে গৈছে চব গম পাইছোঁ। কিন্তু কৈছোঁ জানো পজিটিভ খিনি কৈছোঁ বোলে কি বোলে যোৰাবাগ থানা, খেত্ৰী থানা, হাতীগাঁও থানা, পল্টন বজাৰ থানা, পাণবজাৰ থানা, এইকেইখন থানা ফিটিং কৰা সহজ নহয়। কৈছোঁ মই পজিটিভ খিনি, মই নিগেটিভ খিনি কোৱা নাই। মই নিগেটিভ খিনি বিয়পাব বিচৰা নাই। জেলৰ ভিতৰত যোৱাৰ পিছত মানুহ এটা 120% ক্ৰিমিনেল বিলাকৰ থকাৰ পিছত চব কথা গম পায়, ঠিক আছে। মই গম পাই আহিছোঁ কোনটো আপোনাৰ উকিলে পইচা লৈ কিনে তাৰপিছত ফোন নোথোৱা হৈছে। মই গম পাওঁ বহুখিনি নিগেটিভ বস্তু শিকি আহিছোঁ, কিন্তু মইতো কোৱা নাই। মই চৰকাৰৰ যিহেতুকে সেইটো সময়ত APSCৰ মানুহ তাতে সোমাইছে, APSCৰ চেয়াৰমেন সোমাইছে, মই কি গম নাপাম নেকি, মই তেওঁলোকৰ লগত ইণ্টাৰেক্ট নকৰিম নেকি, বহু কথা গম পাইছোঁ, কিন্তু মইতো কোৱা নাই। মানে আপুনি চৰকাৰখনৰ বিভাগৰ বিৰোধিতা নহয়, আপুনি চিষ্টেমটো সামগ্ৰিকভাৱে যিটো চিষ্টেম বৰ্তমান অসমত চলি আছে এই চিষ্টেমটো আপুনি বিৰোধী। একজেক্ট কথাটো মই সেইটোৱে ক'বলৈ বিচাৰিছোঁ। মই চাওক, মই আজি অসম পুলিচক মই কিমান সন্মান কৰোঁ। অসম পুলিচে যোৱাবাৰো দেখিছে হোমগাৰ্ডৰ কাৰণে মাত মাতিছিলোঁ, তেওঁলোকৰ দৰমহা বাঢ়িছে, তেওঁলোকে নিজে গম পাইছে। এইবাৰো মই কৈ আছোঁ যে আমাৰ অসম পুলিচৰ যিবিলাক বেৰেক আছে বেৰেকবোৰ ভাল কৰি দিব লাগে, কাৰণ দিনে নিশাই কাম কৰা সেই অসম পুলিচে যিটো অসম পুলিচক বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে চৰকাৰখনে, সেই অসম পুলিচক অলপ শান্তিত থাকিব দিব লাগে। মই বাৰম্বাৰ এই কথাটো কৈছোঁ। মই ক'লো মই ভিতৰত গৈ কিনে গম পাইছোঁ কোনখন থানাত কিমান ফিটিং হয়, কিন্তু মই আহিটো কৈছোঁ নেকি, মইতো কোৱা নাই সেই কথাষাৰ। মই গম পাওঁ কোনটো আয়ই কিমান কাৰ পৰা পইচা লৈ পেলাইছে, মইতো আহি পোৱা নাই। মই এটাই কথা কৈছোঁ যে আমাৰ অসম পুলিচ জয় জয় আছিল, জয় জয় হয়, জয় জয় হৈ থাকিব, আৰু জয় জয় হৈ থাকিব দিব লাগিব। কাৰণ যদি প্ৰশাসনখনে আজি এজন দুজন ব্যক্তিৰ কাৰণে গোটেই চিষ্টেমটোক গালি পাৰি লাভ নাইতো। এটা দুটা কৰাপ্টেড মানুহ চবতে থাকিব, কিন্তু সেই এটা দুটাৰ কাৰণে চিষ্টেমটোক গালি পাৰাটো ডেট ইজ নট মানে ভাল নহ'ব, বা সেই চিষ্টেমটোক আমি কেতিয়াও গালি পাৰাটো উচিতো নহ'ব। আৰু সেইকাৰণে মই পজিটিভ বস্তুখিনি কৈছোঁ। আৰু তাৰে পিছত মই যিখিনি এতিয়া চাওক বহুত এডভকেটছ আছে, এজন দুজন এডভকেটৰ কাৰণে গোটেই এডভকেটকটো কৈ লাভ নাই, ইমান ভাল এডভকেট আছে, কিন্তু তাতে কিছুমান এডভকেট থাকে যিবিলাক এডভকেটে গৈছে মই নিজে দেখিছোঁ, যাই কিনে তেওঁলোকে কেছ লৈছে, কেছ লৈ পইচা লৈ তেওঁলোকে তাৰপিছত ফোন উঠোৱা নাই। সেইটোতো ভাল কথা নহয় নহয়। এজন দুজন মানুহৰ কাৰণে গোটেই সোপাক কেতিয়াও গালি পাৰিব নোৱাৰে। তাতে আকৌ ভাল মানুহ বহুত আছে যিবিলাকে এনেই কিছুমানক বেইল কৰাই দিছে, তাতে কিছুমান বহুত এনেকুৱা আছে যোনে মানে মানুহক সহায় কৰিবলৈ চেষ্টা কৰিছে। তো আল্টিমেট কথাটো হৈছে যে কি যে এভৰিথিং শুড বি, এতিয়া এটা চিষ্টেমটো যোনটো আমাৰ চলি আছে চিষ্টেমটোৰ মতেই চলিব লাগিব। আজি মই বেলেগ একো কথা নকওঁ। হাজো কোৰ্টখন যদি দেখিছে, ভূত বাংলা আৰু হাজো কোৰ্টৰ মাজত একো কি নাই, দেৰ ইজ ন' ডিফাৰেঞ্চ বিটুইন ভূত বাংলা এণ্ড হাজো কোৰ্ট। হাজো কোৰ্টখন আজিও ভাড়াত আছে। আৰে চৰকাৰখনে কোৰ্ট কেইখনটো ভালকৈ বনাই দিয়ক। মানুহ এটা তাতে খোজ কাঢ়িব নোৱাৰে, মানুহ এটা খাৰা হ'ব নোৱাৰে, এটা পেচাব কৰিব নোৱাৰে, মাইকী মানুহ এটা গৈ কিনে ভালকৈ তাতে পেচাব কৰিব নোৱাৰে, ঠিক আছে। যিহেতুকে সকলোৱে জানে মই কিয় মাইকী মানুহ বুলি ক'লোঁ, কাৰণ মোৰ মায়ে দৌৰি থাকে তাতে। মই ভিতৰত সোমাই দিয়াৰ পিছত বেচেৰি মাজনী সকলোতে দৌৰি থাকিব লগা হয়। এতিয়া আপোনালোকে এটা কথা ভাবক, মই চৰকাৰখনক ইয়াতে প্ৰশ্ন সুধিম নাই, কাৰণ যিটো ৰুলিং চৰকাৰ, সেই ৰুলিং চৰকাৰখনে যদি প্ৰপাৰলি এটা কোৰ্ট এটাই বনাই দিব পৰা নাই, সেইটো যদি ভাড়াত চলাবলগীয়া হৈছে, আৰু সেই ৰুলিং চৰকাৰখনে যদি পুলিচবিলাকক এখন গাড়ী ভালকৈ দিব পৰা নাই, ভাড়াৰ গাড়ী চলাবলগীয়া হৈছে, তেনেহ'লে চৰকাৰখনক আনএমপ্লয়মেণ্টৰ প্ৰব্লেম যদি এই 15 বছৰত কম কৰিব পৰা নাই, তেনেহ'লে মই কাক সুধিম, মানে সুধিম কাক, প্ৰশ্নবোৰ মই সুধিম কাক, মোৰ সেই বস্তুটো লাগে। যদি মোক কৈ দিয়ে যে পাৰ্টিকুলাৰলি যেনেকৈ লাষ্টত তেওঁ ক'লে যে কি মই এতিয়া আৰু এক্সামৰ কথা নকওঁ, এটা ৰিক্ৰুটমেণ্ট বডিক মই দায়িত্বটো দিম, ৰিক্ৰুটমেণ্ট বডিক সুধিলে হয়। এতিয়া মই ৰিক্ৰুটমেণ্ট বডিক সুধিম, ৰিক্ৰুটমেণ্ট বডিয়ে মোক আনচাৰ কৰক। মোক এনেকৈ কৈ দিব লাগিব যে কোনটো জেগাত কাক কোনটো দৌৰ নক কৰিলে সেই বস্তুটোৰ এটা চলিউশ্যন পাম, তেনেহ'লে মই তাতে যাই কিনে সেই প্ৰশ্নটো সুধিম। সময় খুব কম, মই শেষৰ পিনে আহিম। প্ৰশ্নটো মোৰ আৰু এটা আছে, আপুনি ভাবেনে কেতিয়াবা অসমত যদি আৰু আপোনাৰ দৰে দ্বিতীয়গৰাকী ভিক্ট'ৰাক নোলায়, তেনেহ'লে এগৰাকী ভিক্ট'ৰাক অৰ্থাৎ আপুনি সমগ্ৰ অসমৰ প্ৰত্যেকটো বিভাগৰ যিখন চৰকাৰ আহে সেই চৰকাৰৰ যিসমূহ ৰুল, যিসমূহ নিয়ম, যিসমূহ ছিষ্টেম, এই ছিষ্টেমটো এগৰাকী ভিক্ট'ৰাকে সলনি কৰিব পাৰিবনে যদি সেই দ্বিতীয়গৰাকী ভিক্ট'ৰাক অসমত নোলায়? চাওক, ভাবেনে আপুনি? লাচিত বৰফুকন এটাই আছিলে, আৰু আজিৰ ডেটতো লাচিত বৰফুকনৰ চৰ্চা হয়। ভিক্টৰ দাস যদি দ্বিতীয়জন নোলায়, তেনেহ'লে ভিক্টৰ দাস এজনেই থাকিব, আৰু সেই ভিক্টৰ দাসে সদায় মাত মাতি যাব আনটিল এণ্ড দি লাষ্ট ব্ৰেথ, আনটিল দ্য লাষ্ট ব্লাড, আনটিল দ্য লাষ্ট স্বেট। সেইটোৱে মই ক'ম। আৰু মই যুৱ প্ৰজন্মক এটাই কথা ক'ম, যদি ভিক্টৰ দাস বেয়া পালে একো কথা নাই, ভিক্টৰ দাস কিন্তু তহঁতৰ ভালে কৰি যাব, আৰু এইটো মই কথা দিলোঁ। আৰু ছেকেণ্ড কথা, ভিক্টৰ দাস আৰু দ্বিতীয়তা ওলাবনে নাই আপোনালোকে আগন্তুক আহিব লগা দিনত গম পাব। কিন্তু এটা কথা মই কওঁ, আজিৰ যুগত বা আজিৰ সময়ছোৱাত ভিক্টৰ সেনা এটা আছে, আৰু সেই ভিক্টৰ সেনা এটা ব্ৰ'কড হৈ ৰৈ যাব, যে কি যদি যাই কিনে অফিচত কয় মই ভিক্টৰ সেনা হয়, চিন্তা কৰিব লাগিব পইচাৰ উৎকোচ কৰিবৰ কাৰণে। চংগাল ভিক্টৰ দাস, মদাহী ভিক্টৰ দাস, গুণ্ডা ভিক্টৰ দাস, শিক্ষক ভিক্টৰ দাস,
এই গোটেইকেইটাৰ আঁৰত কিন্তু আৰু এটা বৃত্ত ৰাস আছে, সেইটো আপুনি জানে, মই কৈছোঁ সেইটো হ'ল ৰেপাৰ বৃত্ত ৰাস। চাওক ৰেপ বস্তুটো এনেকুৱা ধৰণৰ, ৰেপ বস্তুটো হৈছে যে কি এইটো ষ্টাৰ্ট হৈছিলে আপোনাৰ একদম যেতিয়া কি মনত ৰাখি কি ভাবে? মই কৈ আছো চাওক ৰেপ বস্তুটো হৈছে ৰিদম এট পয়েট্ৰি, যেতিয়া কবিতাক আমি সুৰ দিওঁ তাক ৰেপ বুলি কোৱা হয়। এতিয়া ইম্পৰ্টেণ্ট কথাটো এনেকুৱা ধৰণৰ, ৰেপ সদায় এনেকুৱা এটা জাগাৰ পৰা ওলাইছে য'ত মানুহে কষ্ট পাইছে, ঠিক আছে। আজি আমাৰ যিটো মুম্বাইৰ শ্লাম এৰিয়া, মুম্বাইৰ চবতকৈ শ্লাম এৰিয়াৰ পৰাই মেক্সিমাম ৰেপাৰ্ছ ওলাইছে, যিবিলাকে আজি আমাৰ অসমত বা আমাৰ যিবিলাক ইণ্ডিয়া বেচিছত বা ইণ্ডিয়ান লেভেলত বা হাছল বুলি এটা নতুনকৈ শ্ব' ওলাইছে। চ' সেই ৰেপাৰ মানুহখিনি এনেকুৱা হয় যে কি তেওঁলোকে প্ৰব্লেমটোক কবিতা নহয় কিন্তু কবিতাক সুৰ দি কিনে তেওঁলোকে মানুহৰ মাজত সেইটো দিবলৈ চেষ্টা কৰে। কিয়? কাৰণ কবিতা লিখিলেও জেলত ভৰাই দিয়ে, আমি বহুতবাৰ দেখিছোঁ। এতিয়া কবিতাক সুৰ দি দিয়াৰ পিছত অকণমান মানে দিগদাৰ হয়, বস্তুটো বুজি পাইছে নাই? কবিতা লিখিলেও জেলত ভৰাই দিয়ে। এতিয়া কবিতাক সুৰ দিছোঁ, মানুহে ভাল পাইছে, গান হিচাপে লৈছে বস্তুটো, বুজি পাইছে? কিন্তু গান আৰু ৰেপ দুটা বেলেগ বস্তু, মই কথাটো কৈছোঁ। কিন্তু আমাৰ বহুতে গান বুলি কয় যিহেতু মই কৈছোঁ। তো এতিয়া ৰেপত মোৰ প্ৰত্যেকটো ৰেপত মই এটাই কথা কৈছোঁ, বহুতকেইটা ৰেপ যদি শুনিছে আপোনালোকে, মই প্ৰত্যেকটো প্ৰথমটো ৰেপ যিটো আছিলে বোলে কলমেৰে লিখি মাজি লাগি যাব উৎপাত, We have found just মই সেইটোৱে কৈছোঁ যে যিটো আপুনি শেহতীয়াভাৱে যিটো সেইটোৱে কৈছোঁ যে কলমেৰে লিখি মাজি লাগি যাব উৎপাত, কোন আছে শুনিব পাৰা তাক আজি ইয়াত মাত, আমিবোৰতো দুখীয়া নাই আমাৰ জাত পাত, ৰাজনেতাৰ এটাই মন্ত্ৰ হিংসা আৰু নিচামাত। তো সেনেকুৱা ধৰণৰ কিছুমান কথা। এতিয়া আৰু এটা ৰেপ মই লিখিছিলোঁ মণিপুৰৰ সেই কেছটোক লৈ কিনে, যিটো মণিপুৰৰ কেছক লৈ কিনে আমাৰ মানে ডাঙৰ ডাঙৰ যিখিনি মানে চেণ্ট্ৰেলত বহি থকা মিনিষ্টাৰখিনিৰ সময় নহ'ল, কিন্তু আমাৰ দৰে মানুহখিনি আমি যিহেতুকে জানো, আৰু মই জেলৰ ভিতৰত মণিপুৰৰ কেছৰো বহুতকেইটা হাজতি লগ পাইছোঁ। তো তেওঁলোকৰ লগত কথা পাতিছোঁ, क्या सीन था ब्रो, ऐसा क्यों हुआ, क्या नहीं हुआ? तो कहते भैया ये पूरा एक जमीन को लेके है, ट्राइबल जमीन के लिए ये पूरा कांड हुआ है, ऐसा हुआ है वैसा हुआ है, ঠিক আছে। তাতে দেখা পোৱা খালি দুটা তিনিটা ৰেপহে আপোনালোকে দেখা পাইছে, তাতে মোৰ দেন 100 ৰেপ কেছেছ আছে যোনখিনি এতিয়াও ওলাই অহা নাই, ঠিক আছে। তাতে মোৰ দেন 100 মানুহক 200 300 মানুহক গল কাটি ডাইৰেক্ট পেলাই দিয়া হৈছে, যিবিলাক নিউজত বা মিডিয়াত অহা নাই। তো সেই মণিপুৰক লৈ মই এটা লিখিছিলোঁ যে কি আপোনালোকৰ মণিপুৰৰ যোনটো আছিলে যে মণিপুৰ से पूछो जरा सरकार कितनी ग्रेट है, মণিপুৰক একচুৱেলি সুধিব লাগে, মণিপুৰে আপোনালোকক ক'ব যে মণিপুৰ से पूछो जरा सरकार कितनी ग्रेट है, इंसान वहां मर गए पर दूर से ही खेदे। यार नमस्कारम करते करते আপুনি সকলোৱে জানে নমস্কাৰ কোনে কৰি ফুৰে, নমস্कारम करते करते कितने कंट्री चले गए, আমি দেখা পাওঁ কান্ট্রি ঘূৰি ফুৰিছে। नमस्कारम करते करते कितने कंट्री चले गए, चार्टर फ्लाइट में विदेश में घूमता लेकिन अपने स्टेट पर लेट है, আমাৰ ষ্টেটত কিন্তু এবাৰো দেখা নিদিলে। মণিপুৰখন ইণ্ডিয়াৰ বাহিৰত নহয়, আৰু अपन लोगों की आंखें छोटी जुबा अलग बोल के अलग देश का समझा क्या, हमार नॉर्थ ईस्टर মানুহখিনি আমাক চাইনিজ বুলি কয়, অমুক বুলি কয়। तो अपन लोगों की आंखें छोटी जुबा अलग बोल के साइड में रखता क्या, खाना अलग कपड़ा अलग बोल के अलग देश का समझा क्या, আমি বেলেগ দেশৰ নহয়। তো এই কবিতাবোৰত মই সুৰ দি বস্তুখিনি একচুৱেলি মানুহৰ মাজত উত্থাপন কৰিবলৈ বিচাৰোঁ, আৰু মানুহখিনিয়ে আঁকোৱালি লৈছে, বস্তুবোৰ বুজি পাইছে, এটা প্ৰজন্মই বুজি পাইছে। আপোনাৰ যিটো যিমানকেইটা ৰেপ ইতিমধ্যে সামাজিক মাধ্যমত এৰি দিছে বা ইতিমধ্যে সামাজিক মাধ্যমত যিমানকেইটা ৰেপ আপুনি লিখিছে বা গাইছে, সকলোকেইটা ইতিমধ্যে জনপ্ৰিয় হৈছে বা যুৱ প্ৰজন্মই ইতিমধ্যে আঁকোৱালি লৈছে। মই সময় খুব কম, শেষৰ পিনে আহিম। সেইখিনিতে প্ৰশ্ন কৰিম মই আৰু এটা, যিহেতুকে সময় একেবাৰে কম, একেবাৰে সময় হাতত নাই। আপুনি যিহেতুকে শিক্ষাৰ্থীৰ জীৱনক লৈ লাগি আছে, শিক্ষাৰ্থীক নতুন এটা ৰূপ দিবলৈ আপুনি চেষ্টা কৰি আছে, আপোনাৰ জৰিয়তে যাতে নিয়োজিত হ'ব পাৰে, বিভিন্ন স্থানত কৰ্মক্ষেত্ৰত নিয়োজিত হ'ব পাৰে, তাক লৈ আপুনি বিদ্ৰোহ চলাই গৈছে, প্ৰত্যেক দিনে লাগি গৈছে। মাজত একেবাৰে সময় কম, পৰীক্ষাক লৈ কি ক'ব, কেনেদৰে প্ৰস্তুতিৰ কথা আপুনি ক'ব?